আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে ডিএ ৰিলেটেড আৰু দ্বিতীয় টপিকটো হৈছে দৰমহা বৃদ্ধি ৰিলেটেড। তো দুটা টপিকে আমি আলোচনা কৰিম। ডিএ বুলি কোৱাৰ লগে লগে বা বকেয়া বুলি কোৱাৰ লগে লগে আপোনালোকে গম পায় যে যিটো ছেকেণ্ড কিস্তি আছিলে এতিয়ালৈকে সেই কিস্তিটো বহুতৰে সোমোৱা নাই বুলি কৈছে আৰু দৰমহা ইতিমধ্যে বহুতৰে হোৱা নাই বুলি কৈছে বিহুৰ আগলৈকে। তো সেইখিনি কথা আমি আলোচনা কৰিম। আৰু দ্বিতীয় কথা হৈছে দৰমহা বৃদ্ধি হ'ব আপোনালোকৰ নতুন এইটো বৰ্ষতেই। তো কেনেকৈ বৃদ্ধি হ'ব সেইটো আমি চাম। আৰু দ্বিতীয় টপিকটো আমাৰ ডিএ ৰিলেটেড হয়, অৰ্থাৎ ডিয়াৰনেছ এলাউন্স। আমাৰ যিটো ডিচেম্বৰৰ 2025 চনৰ ডিচেম্বৰ মাহৰ সূচকাংকটো প্ৰকাশিত হ'বলৈ বাকী আছে। তো সেইটো কিমানখিনি মানে বৃদ্ধি হয়, তো সেইটোৰ ওপৰত আমি এটা আলোচনা এটা কৰিম। তো কিমানখিনি দৰমহা আপোনাৰ বৃদ্ধি হ'ব পাৰে সেইখিনি কথা আমি চাম। তো প্ৰথম টপিকটো আমি আলোচনা কৰিবলৈ লৈছোঁ। বহুতৰে কমেণ্ট ইতিমধ্যে আহিছে যে তেওঁলোকৰ যিটো ডিচেম্বৰৰ দৰমহা সেইটো এতিয়ালৈকে ক্ৰেডিট হোৱা নাই, বা ডিচেম্বৰৰ পেঞ্চন ক্ৰেডিট হোৱা নাই, বা ডিচেম্বৰ মানে যিটো জানুৱাৰী মাহত যিটো ছেকেণ্ড কিস্তি পাবলগীয়া আছিলে বকেয়াৰ সেইখিনি পইচাও ক্ৰেডিট হোৱা নাই বুলি কৈছে। তো এটা কথা গম পায় আপোনালোকে যে আপোনাৰ 10 জানুৱাৰী 2026 এই তাৰিখটো আছিলে আপোনাৰ শনিবাৰ, আৰু শনিবাৰ আছিলে ছেকেণ্ড ছেটাৰডে আছিলে আচলতে। তো ছেকেণ্ড ছেটাৰডে থকাৰ কাৰণে বেংকখিনি বন্ধ আছিলে, আৰু তাৰ পিছৰ দিনটো আপোনাৰ আছিলে 11th জানুৱাৰী 2026, আৰু এইটোও আছিলে আপোনাৰ বন্ধৰ দিন কাৰণ ৰবিবাৰ আছিলে। তো দুটা দিন বেক টু বেক যিহেতু বন্ধ হৈছে সেইকাৰণে আপোনাৰ এই পইচাটো নোসোমালে। কিন্তু আজি যিহেতু সোমবাৰ, আজি হৈছে সোমবাৰ, আৰু সোমবাৰ আজিৰ দিনটো একো বন্ধ নাই, আৰু সেইকাৰণে আপোনালোকৰ যিখিনি বকেয়া আছিলে পাব লগা জানুৱাৰী মাহত পাব লগা ছেকেণ্ড কিস্তি, তাৰপিছত আপোনালোকৰ দৰমহাখিনি যিখিনি সাধাৰণতে 1ৰ পৰা 7ৰ ভিতৰত হয়, ডিচেম্বৰৰ দৰমহাটো যিহেতু জানুৱাৰীত হয়, আৰু পেঞ্চনবিলাক ডিচেম্বৰৰ পেঞ্চন ডিচেম্বৰতেই, কিছুমানৰ 25 তাৰিখৰ পৰা আৰম্ভ হয়, মানে প্ৰতিটো মাহতেই। আৰু এইবাৰ কি হ'ব যে আপোনাৰ যদি কাৰোবাৰ দেৰিও হৈছিলে বিহুৰ আগত এইখিনি পাব। নতুনকৈ কিন্তু দৰমহা আপোনালোকে নাপায়, কাৰণ জানুৱাৰী মাহৰ দৰমহাটো ফেব্ৰুৱাৰী মাহৰ 1ৰ পৰা 7ৰ ভিতৰত পাব, আৰু জানুৱাৰী মাহৰ পেঞ্চনখিনি আপোনালোকে 25 তাৰিখৰ পিছতহে পাবলৈ সক্ষম হ'ব। কিন্তু আগৰ যিখিনি ডিউ আছিলে সেইখিনি আপোনালোকে বিহুৰ আগতেই পাব, সেইখিনি কোনো অসুবিধা নাথাকে। আৰু যিখিনি আপোনাৰ বকেয়া থাকিব সেই বকেয়াখিনিও আপোনালোকে পাব। তাৰপিছত আমি এতিয়া দ্বিতীয় কথাটোলৈ আহিছোঁ, আৰু সেই দ্বিতীয় কথাটো হৈছে ডিএ বৃদ্ধিক লৈ। ডিএ বৃদ্ধি হৈ আপোনালোকৰ দৰমহা কেনেদৰে বা কিমানখিনি বৃদ্ধি হ'ব সেইটো টপিকলৈ আহিছোঁ। এইটো হৈছে AICPI-IW ৰিপৰ্ট হয়, ইয়াতে সূচকাংকখিনি প্ৰকাশিত হৈছিলে। ইতিমধ্যে নৱেম্বৰ মাহলৈকে প্ৰকাশিত হৈছে, আপোনালোকে দেখা পাইছে। নৱেম্বৰ মাহলৈকে হওঁতে আপোনাৰ 59.94 হৈছে, মানে 0.06 এটা বাকী আছে, এইখিনি আপোনালোকৰ প্ৰকাশ পাবই বা এইখিনি বাঢ়িব। তো যদি আপোনালোকৰ 0.7 মান যদি আকৌ 0.5 মান যদি বৃদ্ধি হয়, অৰ্থাৎ 148.7 মানলৈ যদি আহে ডিচেম্বৰ মাহত সূচকাংকটো, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ দৰমহা 2% বৃদ্ধি হ'ব, কাৰণ আগতে আছিলে 58%, সেইখিনি বকেয়া অলৰেডি আপোনালোকে পাই আছে। আৰু এতিয়া যিহেতু 0.5 মান যদি বাঢ়ে 60.41, আৰু 61লৈকে যোৱাৰ সম্ভাৱনা কিন্তু নাই। তো 2% এটা দৰমহা আপোনালোকে বৃদ্ধি হ'ব বুলি আশা কৰিব পাৰে। তো 2% দৰমহা বৃদ্ধি হ'লে আপোনালোকে নিজে আপোনাৰ বেছিক পেঞ্চনখিনি ৰিলেট কৰি চাব পাৰিব। যদি কাৰোবাৰ 20,000 টকা বেছিক পে' হয়, তেতিয়াহ'লে আপোনাৰ বেছিক পে 2% হ'লে 20,000 টকা হ'লে 400 টকা আপোনাৰ বাঢ়িব। তো তেনেকৈ আপোনালোকে কাউণ্ট কৰিব পাৰিব। তো ডিএৰ কথাটো আপোনালোকে গম পায় সকলোৱে যে বছৰত দুবাৰকৈ ডিএ দিয়া হয়। ডিএ গণনা কৰা হয় আচলতে জানুৱাৰী আৰু জুলাইত গণনা কৰা হয়, ছমাহকৈ। আৰু ইয়াৰ প্ৰত্যেকটো মাহতেই আপোনাৰ ডিএৰ মানে ৰিপৰ্ট ওলায়, AICPI-IW ৰিপৰ্ট ওলায়। প্ৰত্যেকটো মাহতে ইয়াৰে ৰিপৰ্টবিলাক দেখুৱাওঁ আপোনালোকক, কিমানখিনি বাঢ়ে কি হয়, গোটেইখিনি ডাটা এনালাইচিছ কৰি আপোনালোকক দেখুওৱা হয়। 12 মাহৰ গড় হিচাপত ইয়াতে ডিএটো গণনা কৰা হয় আচলতে। আৰু সাধাৰণতে জানুৱাৰীৰ ডিএ সাধাৰণতে মাৰ্চ এপ্ৰিলত দিয়া হয়, বা জুলাইৰ ডিএটো সাধাৰণতে ছেপ্টেম্বৰ অক্টোবৰত দিয়া হয়। তো তেনেকৈ আপোনালোকৰ দৰমহাৰ বৃদ্ধি হ'ব, 2% এটা আশা কৰিব পাৰে। আৰু নতুনকৈ 8 পে কমিশ্যনটো আহিছে আপোনালোকৰ হেৰিত, সেইটো ক'ত কি হয় তাৰ আপডেটবিলাক আমি দিবলৈ চেষ্টা কৰিম।